মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ভোটদান। ৫টা লোকসভা সমষ্টিৰ অন্যতম ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি, ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া। ডিব্ৰুগড় লোকসভা সমষ্টিত ৩গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইয়াৰে বিজেপি মিত্ৰজোঁটৰ হয় সৰ্বানন্দ সোণোৱালে, কংগ্ৰেছ মিত্ৰজোঁটৰ হয় লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টিৰ হয় মনোজ ধানোৱাৰে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৬৯,৯৩ গৰাকী। পুৰুষ ভোটাৰ ৮৪,০৪৬ জনৰ বিপৰীতে মহিলা ভোটাৰ ৮৫,৮৮৬ গৰাকী। মুঠ ভোটদান কেন্দ্ৰৰ সংখ্যা ১৯৪টা। মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই পুৱা ভাগতেই নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। অসমতে আজি ফাৰ্ষ্ট পৰ্যায়ৰ ইলেকশ্যনৰ ভোটদান হৈ আছে। ৰাতিপুৱাৰ পৰা শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ মানুহে ৫টা বজাৰ পৰা লাইন কৰি পেলাই নিজৰ গণতন্ত্ৰ যিটো ভোটদান সাব্যস্ত কৰিবলৈ ইতিমধ্যে আহি ভোট কেন্দ্ৰবিলাকত উপস্থিত হৈ ভোটদান দি আছে। ময়ো এইমাত্ৰ অলপ আগতে ভোটদান দিলোঁ। ভাল লাগিছে। গণতন্ত্ৰৰ যিটো ছিষ্টেম বা গণতন্ত্ৰৰ যিটো কৰিবলগীয়া কামখিনি সকলোৱে কৰিব। মাৰ্ঘেৰিটাবাসী সকলো ৰাইজকো মই আপোনালোকে আহি পেলাই আপোনালোকৰ ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গণতন্ত্ৰ ভোট দিব লাগে, কিয়কি প্ৰাৰ্থী কোন হ'ব কি নহয় সেইটো ভোটৰ বাকচে চিলেকশ্যন কৰিব। আমি ভাবোঁ সকলোৰে যিটো ভোটদান দিব লাগে সেইটো ভোটদান দি পেলাই আপোনাৰ দেশৰ প্ৰধানমন্ত্ৰী ভোট যিহেতু আজি নহয় জানো, আজি প্ৰধানমন্ত্ৰী ভোটদান কৰিছোঁ। আমাৰ নিজৰ ভোটবিলাক আমি দি থাকোঁ প্ৰত্যেক ৫ বছৰ মাজতে। আজি প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে ভোটদান হ'ব বা ৰাহুল গান্ধীক ভোটদান কৰিব। যাৰ যাৰ যি মনত ভাগ আছে, যি যেনেকুৱাকৈ ভাবি আছে মনত, গণতন্ত্ৰ বচাবৰ কাৰণে যিসকলে প্ৰয়াস কৰি আছে, চেষ্টা কৰি আছে, তেখেতসকলৰ ভোটদান দি পেলাই আজি ভোট সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ এই যি ইলেকশ্যন ৫টা লোকসভাত নিৰ্বাচন অনুষ্ঠিত হৈছে, এই 5টা নিৰ্বাচনত কেনেধৰণৰ আপোনালোকে কি ধৰণৰ চিন্তা চৰ্চা কৰি আছে? আমি এতিয়ালৈকে যিটো কেম্পেইনিং কৰিলোঁ, আমি যিটো আজি দুদিনৰ আগত কেম্পেইনিং শেষ হ'ল, তাৰ ফিডবেক মতে আমি 5টা সমষ্টিত জয় হ'ম বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ নেতৃত্বই বা দলীয় নেতৃত্বই হওক বা আমাৰ কেম্পেইনিং ষ্টাৰ কেম্পেইনাৰসকলে কোৱা মতে আমাৰ যথেষ্ট ভাল আৰু প্ৰত্যেকটা 5টা সমষ্টিতে আমি জয় হ'ম বুলি আমি আশা কৰিছোঁ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেনেধৰণৰ ফলাফল আশা কৰিছোঁ? এতিয়া ষ্টাৰ্ট হৈছেহে। মই ভাবোঁ প্ৰত্যেকটো বুথতে আমি জয় হ'ম। গতিকে ভাল মাৰ্জিন এটা, আগতকৈ বেছি মাৰ্জিন এটা দি পেলাই আমি জয়যুক্ত হ'ম বুলি মই ভাবিছোঁ।